এই মুহূর্তত আই পড়ছে সন্ধিয়ার বকে এটা গুরুত্বপূর্ণ খবর। অৰুণোদয় আঁচনিক লৈ আহিছে এটা ডাঙৰ খবৰ। যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা লাভ কৰে তেওঁলোকৰ কাৰণে আহিছে ভাল খবৰ। তেওঁলোকৰ বেংক একাউণ্টত সোমাই গ'ল অৰুণোদয় আঁচনিৰ টকা। লগতে PM কিষাণ আঁচনিক লৈ আহিছে এটা ডাঙৰ আপডেট। লগতে বন্ধুসকল, যদি আপোনালোকে মেট্ৰিক পৰীক্ষা দিছে তেন্তে আপোনালোকৰ কাৰণে আহিছে ডাঙৰ খবৰ। শিক্ষামন্ত্ৰী ৰমেশ পেগুৱে আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আনহাতে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা উপহাৰ কুপনৰ টিকটৰ বাবে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক। 100 টকাৰ বিনিময়ত দুটাকৈ আল্ট্ৰাবাছৰ উপহাৰ কুপনৰ টিকট লাভ কৰিব। গতিকে পলম নকৰি এতিয়াই আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক। তো বন্ধুসকল, আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিৰ টকাসমূহ আৰম্ভ হৈছে। 1 পৰা 10 তাৰিখৰ ভিতৰত আপোনাৰ বেংক একাউণ্টত সোমাই যাব অৰুণোদয় আঁচনিৰ টকা। যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই তেওঁলোকৰ বেংক একাউণ্ট চেক কৰিব। 1 পৰা 10 তাৰিখৰ ভিতৰত 1400 টকালৈকে আপোনাৰ বেংক একাউণ্টত সোমাই যাব অৰুণোদয় আঁচনিৰ জৰিয়তে। লগতে অৰুণোদয় 3.0 আঁচনিত যিসকল মানুহে আবেদন কৰিব বিচাৰে তেওঁলোকে তেওঁলোকৰ নিজৰ গাঁও পঞ্চায়তৰ লগত যোগাযোগ কৰি আবেদন কৰিব পাৰিব। লগতে PM কিষাণৰ আহিছে এটা নতুন আপডেট। যদি আপোনালোকে EKYC নকৰে তেন্তে লাভ নকৰিব 2000কৈ টকা। 17তম কিস্তিৰ টকা পাবলৈ আপোনালোকে কৰিব লাগিব EKYC। আপোনাৰ নিজৰ মোবাইলতে নাইবা আপোনাৰ ওচৰত থকা যিকোনো এটা CSC চেণ্টাৰত গৈ আপুনি PM কিষাণৰ EKYC আপডেট কৰি লৈ লওক। লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে বিহুৰ আনন্দৰ মাজতে ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল, জনালে শিক্ষামন্ত্ৰী ৰমেশ পেগুৱে। মেট্ৰিক পৰীক্ষাৰ দিক লৈ ডাঙৰ খবৰ। মাজুলীত মেট্ৰিক পৰীক্ষাৰ দিক লৈ ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ৰমেশ পেগুৰ। বিহুৰ আনন্দৰ মাজতে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। মাজুলীত চাইকেল ৰেলীত অংশ লৈ ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে বদৰুদ্দিন আজমল, ৰকিবুল হুছেইনৰ বিৰুদ্ধে ধুবুৰীৰ নিৰ্বাচনী যুঁজত শুকুৰ আলী। পুনৰ নিৰ্বাচন খেলিব শুকুৰ আলীয়ে। লোকসভা নিৰ্বাচনত সামাজিক মাধ্যমত প্ৰায়ে চৰ্চাত থকা শুকুৰ আলীয়ে এইবাৰ ধুবুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। বৰ্তমান ব্যাপক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত শুকুৰ আলী। অসম জনমৰ্চা দলৰ হৈ সামাজিক মাধ্যমত ভাইৰেল হৈ জনপ্ৰিয় হোৱা শুকুৰ আলীয়ে এইবাৰ ধুবুৰী লোকসভা সমষ্টিৰ পৰা যুঁজিব। ধুবুৰীৰ শুকুৰ আলীক আপুনি নিশ্চয় চিনি পায়, নোপোৱাৰো কাৰণ নাই। কাৰণ সামাজিক মাধ্যমত ভাইৰেল হৈয়ে থাকে শুকুৰ আলীয়ে। কেতিয়াবা যদি ইংৰাজীত কথা কৈ ভাইৰেল, কেতিয়াবা আকৌ নিৰ্বাচন খেলি ভাইৰেল হয় শুকুৰ আলী। এইবাৰ পুনৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে একেগৰাকী শুকুৰ আলী। অসম জনমৰ্চা দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে শুকুৰ আলীয়ে। ধুবুৰী লোকসভা সমষ্টিত এইবাৰ অসম জনমৰ্চা দলৰ পৰা শুকুৰ আলীয়ে AUDF দলৰ প্ৰাৰ্থী তথা সাংসদ বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী হোৱাৰ সপোন অখিল গগৈৰ, আৰু এই মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ৰাজ্যজুৰি আগন্তুক লোকসভা নিৰ্বাচনৰ কুচকাৱাজ অব্যাহত আছে। সোমবাৰে বঙাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। বঙাইগাঁও চহৰৰ পালাপাৰা স্থিত ৰবীন্দ্ৰ ভৱনত বঙাইগাঁও জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত হোৱা যোগদান সভাত ভাগ লয় মন্ত্ৰীগৰাকীয়ে। আজিৰ দিনত হেলিকপ্টাৰ যোগে বঙাইগাঁও চহৰৰ কলেজ ফিল্ডত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰীগৰাকী। তাৰ পিছতে মন্ত্ৰীগৰাকীক বাইক ৰেলী কৰি বঙাইগাঁও চহৰত উষ্ম আদৰণি জনায় বঙাইগাঁও জিলা বিজেপি যুৱ মৰ্চাৰ কৰ্মীসকলে। প্ৰায় 2 শতাধিক বাইক লৈ ৰেলী কৰি মন্ত্ৰীগৰাকীয়ে আদৰণি জনায়। এই যোগদান সভাত প্ৰায় 1000 জন লোকে ভিন্ন ভিন্ন দল ত্যাগ কৰি বিজেপিৰ নীতি আদৰ্শ ভাল পাই আনুষ্ঠানিকভাৱে যোগদান কৰে বুলি জানিবলৈ দিয়ে। পৰৱৰ্তী সময়ত বঙাইগাঁৱত যোগদান সভা সামৰি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক কটাক্ষ কৰি কয় যে অসমত কংগ্ৰেছ দলৰ কোনো অস্তিত্ব নাই। কংগ্ৰেছ অসমত আগৰ পৰাই শূন্য। কংগ্ৰেছৰ অৱস্থা এতিয়া সংকটজনক। ভূপেন বৰা জক কেতিয়াবা কবিতা লিখে, কেতিয়াবা বুকু ফালে, কেতিয়াবা কংগ্ৰেছ এৰে ঠিক নাই। ভূপেন বৰাই বিজেপিলৈ হত নিশ্চিত। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰেণজ্যোতি গগৈ হৰাটো বিচাৰে, কাৰণ তেওঁ সপোনৰ পৃথিৱীত বাস কৰে। অখিল গগৈ শুকনি আৰু বিভীষণৰ ভাও ভালদৰে ভূমিকা পালন কৰিছে। লগতে আজিৰ পৰা ৰাজ্যজুৰি সুৰাৰ মূল্য বৃদ্ধি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে সুৰা বিলাসী মানুহে খায়। অসমত বিলাসী সুৰা আমি বন্ধ কৰিব বিচাৰো। থলুৱা সুৰাৰ কথা বেলেগ।